অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। সীমান্তত অসমীয়া ব্যৱসায়ীক মাৰপিট কৰিছে এবাৰ নগা দুৰ্বৃত্তই। নৱগ্ৰাম বিজয়পুৰৰ ব্যৱসায়ী বিটু বৰাক প্ৰহাৰ কৰিছে। নাগালেণ্ডলৈ প্ৰেৰণ কৰা গাহৰি ভৰ্তি বাহন প্ৰৱেশত বাধা দিছে পুনৰ। আৰু বৈধভাৱে নাগালেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল গাহৰি ভৰ্তি সেই বাহনখন। নগা দুৰ্বৃত্তই ব্যৱসায়ীগৰাকীৰ পৰা দাবী কৰিছিল 10,000 টকা। টকা নিদিয়াৰ বাবে মাৰণাস্ত্ৰ দেখুৱাই আক্ৰমণ কৰা হ'ল বিটু বৰাক। 142 নম্বৰ CRPF কেম্পৰ সমীপতেই এই ঘটনা সংঘটিত হয়। আৰু CRPFক অৱগত কৰাৰ পাছতো সহায় নকৰাৰ অভিযোগ কৰিছে এই লোকজনে। নগা দুৰ্বৃত্তৰ আক্ৰমণ অব্যাহত আছে। যিকোনো ধৰণেৰে আচলতে বাধা দিবলৈ চেষ্টা কৰি আহিছে অসমৰ লোকসকলক। আৰু এই ব্যক্তিজনে তেওঁ বৈধভাৱে সকলোবোৰ তেওঁৰ ব্যৱসায়িক কাম কৰি আছিল আৰু গাহৰি ভৰ্তি সেই বাহনখন পাৰ হ'বলৈ দিয়া নাছিল নগা দুৰ্বৃত্তই। 10,000 টকা দাবী কৰাৰ পাছত সেই ধন দিয়া নাছিল তেওঁ, আৰু সেইবাবে তেওঁক বিভিন্ন ধৰণেৰে প্ৰহাৰ কৰিছে। তেওঁ হাতত লগতে শৰীৰৰ বিভিন্ন অংশত তেওঁ আঘাত পাইছে। আৰু এই ক্ষেত্ৰত সেই লোকজনে সকলোবোৰ কথা উল্লেখ কৰিছে। নগা দুৰ্বৃত্তই মাৰপিট কৰি তেওঁক তাৰ পৰা উভতাই পঠোৱা বুলি তেওঁ অভিযোগ কৰিছে। দুজনক দি পঠিয়াইছিলোঁ। তাত আপোনাৰ CRP গেটত এণ্টি চেণ্টি কৰি চব গৈ মেলি ভেটেনেৰী কাগজো ল'লে। লৈ মেলি কৈ তাত মানে ভিতৰ পাৰ্টি IM ছেক্ৰেটাৰী এজন আৰু লগত দুজন আছে। সেই দুজন মানে দেখা দেখি হৈ থাকে। যোনজন ছেক্ৰেটাৰী এজন চিনি নাপাওঁ। তাৰপৰা মানে পইচা ডিমাণ্ড কৰিছিলে ভাইটিয়েতো। তাৰপৰা ভাইটিয়েদি ক'লে ককাইৰ লগতে মিলাই ল'বি, তাৰ লগত চামান আছে। তাৰপৰা মই নগাটো ওলাই মানে মোৰ নাম্বাৰটো দিলে, নগাটোৱে ফোন কৰিলে। তাৰপৰা মই বোলো ককাই আমি যাই আছে, আমি এতিয়া ভাত খাই আছে, আমি 15 মিনিট পিছতে যাব। তাৰপৰা গৈ মেলি কৈ গ'লোঁ, মোক কৈছে ডাইৰেক্ট কৈছে এইটো চাহাব লগতে কথা কৰিবি। তাৰপৰা মই চাহাব কবি হাত চাত মিলাইছে পহিলা, তাৰখন পূৰা মদো খাই আছে। তাৰপৰা কৈছে আপুনিতো 2 চাল 3 চালটো চামানটো পঠাই থাকে, আমিতো নলয় কৈছে। মই কৈছোঁ আমিতো ইয়াতে চিনা চিনা খানকৈ 1,000 2,000 চাহ তাহ খাবলৈ দি থাকে। তাৰপৰা কৈছে আপুনি আজিতো 10,000 দিব লাগিব, আমিতো নামানিব। তাৰপৰা আমি যোনটো মানে মালিকৰ গাহৰিটো উশাত, তাৰপৰা সেইজনৰ লগত মই কথা পতাইলোঁ। তাৰপৰা সেইজনৰ লগত কি পাতিলে ময়ো নকা কথা বুজি নাপাওঁ ইমান, মানে 2-এটা জানো। তাৰপৰা মোক মানে তাৰপৰা মোবাইলটো কাটি পেলাই লগালে বুকুত ধৰি মানে এঘোচা দিয়ে দিলে। তাৰপৰা তাত প্ৰথম বন্দুক আছিলে। বন্দুকটো ভয়তো মই এতিয়া কি ক'ম, বন্দুকটো দেখিছোঁ এতিয়া আপোনাৰ মৰাৰ পিছত আৰু মাৰিহে পেলাব। তাৰপৰা আহি পেলাই দৌৰি আহি আমাৰ মানে গাহৰি গাঁতিৰ পৰা অলপ আগত CRP গেট আছে, গেটৰ কেম্পত আহিলোঁ। কেম্পত আহি মেজৰ চাহাবক ক'লোঁ। তাৰপৰা চাহাবে ক'লে কাইলৈ গাঁওবুঢ়ালৈ তহঁতি আহিবি। যদি মোৰ মানুহটো মাৰি পেলোৱাহেঁতেন তেতিয়া মোৰ মানে কি হ'লহেঁতেন। যদি CRP সহায় বিচাৰি যদি